যদি দম আছে মুখামুখি লাগিবলা যদি দম আছে মুখামুখি হৈ ইয়াতো যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামীনা অসমে শিৱসাগৰৰ পৰা গণি গণি অসমীয়া খেদিম কাৰোবাৰ দম আছে যে আমাক ৰখি দেখুৱা যদি 19 তামলি দম আছে নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাইল আহি দেখুৱা যদি দম আছে আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি গণি 100 মিয়া কিন্তু খেদা হ'ব কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব পিটি কিন্তু পিঠি বহল কৰি দিয়া কথা স্পষ্ট অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব যোৱাকালি ৰাতি কিছুমান নুপুংখকে আমি জাতীয় সংগ্ৰামীনা অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু কিছুমান নুপুংখকে যোৱাকালি ৰাতি ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতিদ্ৰোহী দেশদ্ৰোহী মানুহ সোমাই আছে যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে আমাৰ কথা স্পষ্ট এই ধৰণে চুৰৰ দৰে কিছুমান নুপুংখকে আমাৰ বেনাৰ ফালিলেও আমাৰ সংগ্ৰামখনক কেতিয়াও কিন্তু বন্ধ কৰিব নোৱাৰিব আমাৰ সংগ্ৰাম চলি থাকিবই উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিবলৈ নিদো পিটি কিন্তু পিঠি বহল কৰি দিয়া কথা স্পষ্ট দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি গণি 100 মিয়াক কিন্তু খেদা হ'ব কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰত ৰাখি দেখুৱাওক এই ধৰণে চুৰৰ দৰে নুপুংখক কিছুমানে বেনাৰ পোষ্টাৰ ফালিলে ভাল নেদেখুৱায় যদি দম আছে মুখামুখি লাগিবলা যদি দম আছে মুখামুখি হৈ এই ধৰণে ৰাতি চুৰৰ দৰে বেনাৰ ফলা মানে বুলি নুপুংখক বুলি কয় হিজিৰা বুলি কয় নুপুংখক বুলি কয় এইবিলাকক নুপুংখক বুলি কয় যদি হত সাহস আছে মুখামুখি হৈ যদি হত সাহস আছে মুখামুখি হ যদি হত সাহস আছে মুখামুখি হ তেতিয়া মানি মতা বুলি এই ধৰণে বেনাৰ পোষ্টাৰ ফালি আমাৰ সংগ্ৰামখনক কোনেও কিন্তু ৰুদ্ধ কৰিব নোৱাৰে আমাৰ সংগ্ৰাম চলি থাকিব এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব আৰু দ্বিতীয়তে ইউনিছ তামুলী নামৰ এটা যিটো ফটুৱা বুলি কৈছোঁ আমি এটা ফটুৱাই কৈছে যে 8 তাৰিখে হেনো শিৱসাগৰলৈ তেওঁ 100 মিয়া আনিব ঘৰৰ কুকুৰে ঘৰত ঢুকিবই ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে ৰজা হৈ নাযায় যদি 19 তামুলী দম আছে নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাইল আহি দেখুৱা যদি দম আছে ঘৰৰ ভিতৰত ঢুকি থাকি লাভ নাই আমিও কৈছোঁ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামীনা অসমে শিৱসাগৰৰ পৰা গণি গণি 100 মিয়া খেদিম কাৰোবাৰ দম আছে যে আমাক ৰখি দেখুৱাওক আৰু ইউনিছ তামুলী হৈছে এজন খিলঞ্জীয়া মুছলমান ব্যক্তি তেওঁ হৈ কি কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল কি কাৰণে মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল তাৰ মানে আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি অসমীয়া যুৱক নাছিল নেকি যে কাম কৰিবৰ কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইউনিছ তামুলীৰ দৰে একাংশ মানুহে ধৰ্মটোক প্ৰাধান্য দিয়ে জাতিটোক কেতিয়াও প্ৰাধান্য নিদিয়ে আৰু এই ধৰণৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত হ'বলৈ দিয়া নহ'ব এই ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব পৰা মানুহৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত কোনো কাৰণতে কেতিয়াও আমি হ'বলৈ নিদিওঁ মিয়া শিৱসাগৰৰ পৰা যাব লাগিব মিয়া উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে যাব লাগিব সেইটো কথা স্পষ্ট আৰু আমাৰ বেনাৰ ফালি কোনোবা নুপুংখকে যদি ভাবিছে আমাৰ সংগ্ৰামখনক ৰখাব পৰা হ'ব কেতিয়াও ৰখাব পৰা নহয় খেণ্টা বুলি ক'লেও কেতিয়াও ৰখাব পৰা নহয় আমাৰ সংগ্ৰাম চলি থাকিব